তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউবছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইজ যদি আপুনি GDSৰ এপ্লাই কৰিছিলে তেনে ক্ষেত্ৰত কিন্তু আপোনালৈ আছে এটা খুবেই ভাল খবৰ, কাৰণ GDS অৰ্থাৎ গ্ৰামীণ ডাক সেৱকৰ যিখন ছেকেণ্ড মেৰিট লিষ্ট, প্ৰথম মেৰিট লিষ্ট কিন্তু প্ৰকাশ পাইছিলে। এতিয়া যিটো ছেকেণ্ড মেৰিট লিষ্ট, এই ছেকেণ্ড মেৰিট লিষ্ট কিন্তু গোটেই ইণ্ডিয়াত কিন্তু প্ৰকাশ পালে। চ' আপোনাৰ এই ছেকেণ্ড মেৰিট লিষ্টত আপোনাৰ নাম আহিছেনে নাই, বা ফাৰ্ষ্ট মেৰিট লিষ্ট যিখন আছিলে সেই মেৰিট লিষ্টত যিহেতু আপোনাৰ নাম অহা নাই, এতিয়া কিন্তু ছেকেণ্ড মেৰিট লিষ্টত আপোনাৰ নাম আহিব পাৰে। চ' আপোনাৰ ছেকেণ্ড মেৰিট লিষ্টৰ আপোনাৰ নামটো আহিছে নে নাই আপুনি কেনেকৈ চেক কৰিব, এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখক। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো GDSৰ ছেকেণ্ড মেৰিট লিষ্টখন চেক কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব, যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব লাগিব। আপোনাৰ মোবাইল অথবা কম্পিউটাৰত আপোনাৰ ব্ৰাউজাৰখন অপেন কৰি ল'ব। অপেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ কৰিব GDS। জাষ্ট আপুনি চিম্পলি GDS লিখি চাৰ্চ কৰি দিব। GDS লিখি চাৰ্চ কৰি দিয়াৰ পাছতে প্ৰথমতে যিটো ৱেবছাইট দেখা পাইছে ইণ্ডিয়া পোষ্ট GDS অনলাইন ৰিক্ৰুইটমেণ্ট অফিচিয়েল পৰ্টেল, জাষ্ট আপুনি প্ৰথমটো যদি লিংক দেখা পাইছে এইটো লিংকত ক্লিক কৰি দিব লাগিব। যেতিয়া আপুনি এইটো লিংকত ক্লিক কৰি দিব, এইটো লিংকত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনালোকৰ যিখন এনেকৈ GDSৰ যিখন অফিচিয়েল ৱেবছাইট, এই অফিচিয়েল ৱেবছাইটখন ইয়াতে কিন্তু শ্ব' কৰিব। ইয়াতে দেখা পাইছে GDS অনলাইন এংগেজমেণ্ট। চ' আপুনি কি কৰিব, ইয়াতে দেখা পাইছে নিউ নটিফিকেশ্যন, তাৰপিছত দেখা পাইছে ইয়াতে দেখা পাইছে ইয়াতে বহুতকেইটা অপশ্যন দেখা পাব। আপুনি তলফালে আহিব, ইয়াতে এটা অপশ্যন দেখা পাব, যে শ্বৰ্ট লিষ্টেড কেণ্ডিডেট শিডিউল 1 জানুৱাৰী 2026। জাষ্ট আপুনি এইটো অপশ্যনত ক্লিক কৰিব লাগিব। যেতিয়া আপুনি শ্বৰ্ট লিষ্টেড কেণ্ডিডেটৰ ওপৰত ক্লিক কৰিব, শ্বৰ্ট লিষ্টেড কেণ্ডিডেটৰ ওপৰত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু ইয়াতে দেখা পাইছে আপোনাৰ গোটেইখিনি ষ্টেট, ইয়াতে ভাৰতবৰ্ষৰ যিমানকেইটা ষ্টেট আছে গোটেইখিনি ষ্টেট কিন্তু ইয়াতে আহি গৈছে। ইয়াতে কিন্তু গোটেইখিনি ষ্টেট শ্ব' কৰিছে। ইয়াতে দেখা পাইছে বিহাৰৰ কিন্তু থাৰ্ড মেৰিট লিষ্ট কিন্তু আহি গৈছে। ইয়াতে দেখা পাইছে শ্বৰ্ট লিষ্টেড কেণ্ডিডেট, আৰু ছেকেণ্ড মেৰিট লিষ্ট, থাৰ্ড মেৰিট লিষ্ট কিন্তু ইয়াতে আহি গৈছে। ছত্তীশগড় থাৰ্ড মেৰিট লিষ্ট আহি গৈছে, দিল্লীতে থাৰ্ড মেৰিট লিষ্ট আহিছে, গুজৰাট, গোটেইখিনি কিন্তু থাৰ্ড মেৰিট লিষ্ট যিখন আছে সেই থাৰ্ড মেৰিট লিষ্ট কিন্তু ওলাই গৈছে। এতিয়া যদি যিহেতু আমি অসমৰ বাসিন্দা, তেনে ক্ষেত্ৰত জাষ্ট ইয়াতে দেখা পাইছে আছাম অপশ্যনত ক্লিক কৰাৰ পাছতে কিন্তু ইয়াতে দেখা পাইছে শ্বৰ্ট লিষ্টেড কেণ্ডিডেট ছাপ্লিমেণ্টাৰী লিষ্ট অফ 2। ইয়াতে দেখা পাইছে ছেকেণ্ড মেৰিট লিষ্ট কিন্তু আমাৰ প্ৰকাশ পাইছে। আমাৰ কিন্তু থাৰ্ড মেৰিট লিষ্টখন প্ৰকাশ পোৱা নাই। ইয়াতে দেখা পাইছে ছেকেণ্ড মেৰিট লিষ্ট, এই ছেকেণ্ড মেৰিট লিষ্ট কিন্তু ওলাই গৈছে। যেতিয়া আপুনি এই ছাপ্লিমেণ্টাৰী লিষ্টটোত ক্লিক কৰিব, তেতিয়া কিন্তু আপোনালোকৰ যিখন ছেকেণ্ড মেৰিট লিষ্ট, এই ছেকেণ্ড মেৰিট লিষ্ট কিন্তু ইয়াতে শ্ব' কৰিব। ইয়াতে দেখা পাইছে অলৰেডি কিন্তু আপোনালোকৰ যিখন ছেকেণ্ড মেৰিট লিষ্ট, সেই মেৰিট লিষ্টখন কিন্তু ইয়াতে প্ৰকাশ পাই গৈছে। যদি আপুনি মেৰিট লিষ্টখন আপুনি ডাউনলোড কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ এটা লিংক দি আছে, টেলিগ্ৰাম চেনেলৰ লিংক। সেই লিংকত ক্লিক কৰি কিন্তু আপুনি ডাইৰেক্ট যিখন আমাৰ টেলিগ্ৰাম চেনেলত জইন হৈ লওক। এইটো যিখন মেৰিট লিষ্ট, এই মেৰিট লিষ্ট কিন্তু আপোনাক ডাইৰেক্ট প্ৰভাইড কৰি দিয়া আছে, বা তাতে ডাইৰেক্ট PDFটো ইয়াতে আপলোড কৰা আছে। এতিয়া ছেকেণ্ড মেৰিট লিষ্টখন আপুনি কেনেকৈ চেক কৰিব, ইয়াতে দেখা পাইছে ইয়াতে চিৰিয়েল নম্বৰ দিয়া আছে, ইয়াতে ডিভিজন দিয়া আছে, ইয়াতে অফিচ, তাৰপিছত পোষ্ট ID, পোষ্ট নেম, কমিউনিটি, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, মাৰ্কছ, টোটেল পাৰ্চেণ্টেজ মাৰ্কছ। চ' প্ৰথমখন মেৰিট লিষ্টত কিন্তু আপোনালোকৰ 99-98% আহিছিল। ইয়াতে কিন্তু দেখা পাইছে 94.7143% কিন্তু ইয়াতে জেনেৰেল নহয়, এইটো OBC কাষ্টৰ কাৰণে গৈছে। আৰু ইয়াতে দেখা পাইছে কাছাৰ ডিভিজনৰ হয় এইখিনি, এই গোটেইখিনি কিন্তু কাছাৰ ডিভিজনৰ ইয়াতে। আৰু ইয়াতে দেখা পাইছে আপোনালোকৰ পোষ্ট অফিচখনৰ নাম, আৰু ইয়াতে দেখা পাইছে পোষ্ট ID। ইয়াতে দেখা পাইছে আপোনালোকৰ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে, ABPM নে কি BPM এইবিলাকৰ। আৰু ইয়াতে দেখা পাইছে পোষ্ট কমিউনিটি, অৰ্থাৎ আপোনালোকৰ কমিউনিটি কোনটো, OBC, UR, SC, UR, OBC, জেনেৰেল। চ' আপোনালোকৰ যিমানখিনি কাষ্ট আছে গোটেইখিনি কাষ্টটো কিন্তু ইয়াতে আহি যাব। ইয়াতে আপোনালোকৰ কাছাৰ ডিভিজন তলফালে স্ক্ৰল কৰিলে কিন্তু আপোনালোকৰ কাছাৰ ডিভিজনে আছে, কাছাৰ ডিভিজন ইয়াতে। তাৰপিছত কিন্তু ইয়াতে দেখা পাইছে দৰং ডিভিজনটো ইয়াতে কিন্তু আহি গ'ল। তাৰপিছত দেখা পাইছে দৰং ডিভিজনৰ বহুত হাই কাট অফটো 87 গৈছে SCৰ কাৰণে, জেনেৰেলৰ কাৰণে কিন্তু 88 গৈছে। ইয়াত দেখা পাইছে 88। তাৰপিছত দেখা পাইছে তলফালে যেতিয়া স্ক্ৰল কৰিব ডিব্ৰুগড় ডিভিজনৰ আহিছে, ইয়াতে ডিব্ৰুগড় ডিভিজন। তলফালে স্ক্ৰল কৰিব গোৱালপাৰা ডিভিজন, গুৱাহাটী ডিভিজনৰখিনি মই দেখুৱাই দি আছোঁ আপোনালোকক। তলফালে স্ক্ৰল কৰিব গুৱাহাটী ডিভিজন কিন্তু ইয়াতে আহি গৈছে। ইয়াতে দেখা পাইছে গোৱালপাৰা ডিভিজন। ইয়াতে দেখা পাইছে গুৱাহাটী ডিভিজন BPM, UR আনৰিজাৰ্ভৰ কাৰণে আছে 97%, বহুত হাই কাট অফ হয়। তাৰপিছত 98, 96 তলফালে স্ক্ৰল কৰিলে আৰু দেখা পাইছে লাষ্ট যিটো কাট অফ গৈছে 96.33 আনৰিজাৰ্ভৰ কাৰণে, অৰ্থাৎ জেনেৰেল কাষ্টৰ কাৰণে কিন্তু 96% গুৱাহাটী ৰিজনত গৈছে, বা গুৱাহাটী ডিভিজনত কিন্তু
6% গৈছে চ' যদি আপোনাৰ এই লিষ্টখনত নাম আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি অতি সোনকালে আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পাছতে কিন্তু আপুনি এইখন চাকৰি লাভ কৰিব চ' আপুনি কিন্তু বুজিয়ে পালে আপুনি কেনেকৈ এখন এই মেৰিট লিষ্টখন ডাউনলোড কৰিব বা মেৰিট লিষ্টখন চেক কৰিব যদি আপুনি মেৰিট লিষ্টখন চেক কৰিব নোৱাৰে তেনে ক্ষেত্ৰত মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক আছে এইটো লিংকত ক্লিক কৰি কিন্তু আপুনি এই PDF-খন ডাইৰেক্ট আপুনি লাভ কৰিব চ' আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ থেংক ইউ জয় আই অসম